নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাইছে যে অসমত কিমান ডাঙৰ এটা ঘটনা হৈ গ'ল, যিটো ঘটনা নেকি অসমৰ লগতে ভাৰতৰ লগতে গোটেই বিশ্বই গম পালে যে আমাৰ অসমত জুবিন নামৰ এজন সংগীতকাৰ মৃত্যু ঘটিল। কিন্তু এই মৃত্যু যে ঘটিল, মানে জুবিন দা যে আমাৰ মাজত নাই, এই কথাটো কিন্তু আমি সকলোৱে জানো যে জুবিন দা আমাৰ মাজত নাই, কিন্তু কোনেও আমি মানি ল'ব পৰা নাই, হয়নে ছাৰ? মানে আমাৰ মনত এনেকুৱা লাগি আছে যে জুবিন দা আমাৰ মাজত আছে আৰু এইটো থাকিবই, হয়নে নাই? জুবিন দাটো অসমৰ জীৱন, জুবিন মানে অসমৰ জীৱন, হয়নে নাই? সংগীতৰ জীৱন, যিয়ে অসমৰ সংগীতক অসমৰ লগতে ভাৰতৰ লগতে গোটেই বিশ্বত মানে চৰ্চা যাৰ কাৰণে হৈছে, হয়নে নাই? আজি জুবিনৰ কাৰণে অসমৰ বাহিৰত মানে অসমৰ যিবোৰ ফেষ্টিভেলবোৰ কৰিব পাৰিছে, হয়নে নাই? কিন্তু মৃত্যু হ'ল এটা চিৰসত্য কথা, মৃত্যু সকলোৰে আহিব। কিন্তু আমি এই মৃত্যুৰ যেন এই যিটো মৃত্যু, এই মৃত্যুটো যেন আমি মানি ল'ব পৰা নাই। ক'ৰবাত নহয় ক'ৰবাত আমাৰ মনত এটা প্ৰশ্ন উদয় হৈছে, অকল আমাৰেই নহয়, অসমৰ সকলো ৰাইজৰ এটা প্ৰশ্ন উদয় হৈছে যে এইটো জুবিনৰ মৃত্যুটো এইটো সঁচাকৈ এটা দুৰ্ঘটনা আছিল নেকি, এইটো এটা হত্যা, প্ৰি-প্লান মাৰ্ডাৰ, যাৰ বিষয়ে আজি অলপ আমি আলোচনা কৰিম। জাষ্ট আমাৰ মনৰ কথাখিনি আমি ব্যক্ত কৰিম, হয়নে ছাৰ? মানে আমি কি মানে মনটোক আমি বুজনি দিব পৰা নাই যে আমি এনেকুৱা এজন অসমৰ এজন সম্পদ আমি হেৰুৱাইছোঁ। মানে অকল আমি নহয়, কোনেও এনেকুৱা অসমৰ কোনো এজন ব্যক্তিও মানে এই বস্তু মানি ল'ব পৰা নাই সহজতে যে এনেকুৱা এজন ছিংগাৰক কিয় এনেকুৱাকৈ মানে কি কৰা হ'ল, প্ৰি-প্লান মাৰ্ডাৰ লাইক মানে আমি সেইখিনি আজি বস্তু আলোচনা কৰিম আপোনাৰ লগত। তো ছাৰ, মই এক নম্বৰ বস্তুটো আপোনালোকক মানে কৰিম যে চাওক, জুবিন কিমান ডাঙৰ এখন ছিংগাৰ, সংগীতকাৰ আমি ভালদৰে জানো, হয়নে? মোৰ প্ৰশ্ন ইয়াতে যে এইজন মানুহক, এই জুবিনক যে তালৈ লৈ গ'ল কিবা ফেষ্টিভেল কৰিব, ঠিক আছে, ফেষ্টিভেল কৰিব, ভাল কথা, আমাৰ কোনো আপত্তি নাই, হয়নে? লৈ যাব, অসমৰ নাম হ'ব, ভাল কথা, ঠিক আছে। লৈ যে গ'ল, তাৰে যিমান মোৰ মানুহ দায়িত্বত আছিল সেইখিনি মানুহে তাৰ উচিত দায়িত্ব পালন কৰিলেনে? আমি ভিডিঅ'ত চাইছোঁ, মই এটা পইণ্ট কওঁ, আমি ভিডিঅ'ত চাইছোঁ জুবিন দাক সাগৰত নমাই দিছে, মানে সি নামিছে বা নমাই দিছে নামিছে, সাঁতুৰিছে, ঠিক আছে, তাতে লাইফ জেকেট আছিল, আগতে লাইফ জেকেট আছিল, প্ৰথমতে আছিল, আমি ভিডিঅ' এইটো আগত পালোঁ, পিছত আৰু এটা ভিডিঅ' আহিল লাইফ জেকেট নাই। আপুনি এটা কথা চিন্তা কৰক যে লাইফ জেকেট নোহোৱাকৈ সাগৰত নমাই দিছে, তথাপিও কৈ আছে কোনোবাই পিছৰ পৰা মই পিছৰ পৰা ধাক্কা মাৰি দিম নেকি, আগুৱাই যাবলৈ, এইটো স্পষ্ট শুনি আছোঁ। আপুনি এটা কথা চিন্তা কৰক, তেতিয়াহ'লে কিমান দায়িত্ব পালন কৰিছে সিহঁতে যে সাগৰৰ মাজত লাইফ জেকেট নোহোৱাকৈ নমাই দিছে। আমি তিনিজন ধৰি লৈছোঁ বন্ধু, যদি আমি গম পাওঁ যে ছাৰৰ কিবা এটা বেমাৰ আছে, হয়নে? যে ছাৰৰ পানীত বা জুইত কিবা এটা গ'লে ছাৰৰ বেমাৰ আছে, মই জানো, যদি আমি ক'ৰবাত ফুৰিব যাওঁ আমি ছাৰক নামিব দিমনে? আমিতো সাধাৰণ বন্ধু, হয় নাই? আৰু সিটো অসমৰ সম্পদ, তাৰ লগত কিয় হেতালি খেলা হ'ল? কিয় তাক মানে পানীলৈ জানি বুজি কিয় নামিব দিয়া হ'ল? এইটো ইয়াতে মানে কোনো সন্দেহ নাই যে এইটো যে মাৰ্ডাৰ কৰা হৈছে, ইয়াৰ কোনো সন্দেহ নাই, কাৰণ সিহঁতে অলৰেডি দোষী। মই মোৰ বিবেকেৰে মই যিখিনি কৈ আছোঁ, সিহঁতে অলৰেডি দোষী। কাৰণ চাওক, লাইফ জেকেট নোহোৱাকৈ পানীত নামিব দিছে, তথাপি সিহঁতে গম পায় যে জুবিন দাৰ বেমাৰ আছে, হয়নে? যে পানীত তেওঁ বেছি সময় সাঁতুৰিব নোৱাৰিব, তথাপিও কিমান মানে তাতে যিমানখিনি মানুহ আছে, মই ভাবোঁ যিকেইজন মানুহ, মই নাম নাজানো ভালকৈ, সকলোজন মানুহকে উচিত শাস্তি দিব লাগে। মোৰ দাবী, অকল মোৰেই দাবী নহয়, আমাৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ দাবী, হয়নে ছাৰ? হয়, মানে প্ৰথমতে মই এটা কথা ক'ব বিচাৰিছোঁ যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে জুবিন দাক লৈ যোৱা হ'ল ছিংগাপুৰলৈ, লৈ গ'ল শ্যামকানু মহন্ত। গতিকে যদি আপুনি এজন আমাৰ মানে সম্পদক লৈ গৈছে, আপুনি আমাৰ সম্পদ, জুবিন দা আমাৰ সম্পদ, আপুনি যদি তাক আপুনি মেনেজমেণ্ট কৰিব নোৱাৰে, আপুনি কিয় লৈ? ছাৰ আৰু এটা কথা গম পাইছেনে নাই আপুনি?
এই ফেষ্টিভেলটো যে লৈ গৈছে মই ভাবিছোঁ যে ফেষ্টিভেলটো কিজানি হোৱা নাই বন্ধ হৈ গ'ল কাৰণ জুবিন দা তাতে মেইন মানুহজন আছিল ন সিঙ্গার আছিল কিন্তু মই কালি চালোঁ মোৰ মাথাটো গৰম হৈ গৈছে এই ফেষ্টিভেলটো বোলে কণ্টিনিউ কৰিছে মই আচৰিত উইদাউট সিঙ্গার মানে কেনেকৈ হ'ব পাৰে কওকচোন মানে ইয়াতে যে মানে সন্দেহ নাই আৰু ছাৰ এইটো মানে আমি অসমৰ ৰাইজে বুজি পাইছে যে ইয়াতে চক্ৰান্ত কৰিছে যদি চক্ৰান্ত নহয় ই লৈ গ'ল গোটেই দায়িত্বখিনি তাৰ হাতত আছিলে অঁ শ্যামকানু মহন্তই আগতেও দাদাৰ লগত বহুত ফেষ্টিভেল কৰিছে থাকিছে ইয়াক ভালদৰে জানে দাদা চিজাৰ আছে বুলি হাৰ্টৰ অলপ প্ৰব্লেম আছে বুলি অঁ হা আমি সকলোৱে জানো দাদাৰ অলপ ড্ৰিংক কৰে দাদা ড্ৰিংক Drink কৰে। কৰে বেমাৰ আছে অঁ গতিকে দাদাক এনে অৱস্থাত ই এৰি থৈ কেনেকে মিটিং এটেণ্ড কৰিলে আৰু কথা হ'ল আপুনি কেনেকে হ'ব দিলে যে দাদাই আপোনাক নোহোৱাকে সাগৰৰ পানীত যাব পাৰিলে উইথাউট ইউ কেনেকে যাব পাৰিলে যদি আপুনি এখেতৰ দায়িত্ব লৈছে আপুনি ফুল দায়িত্ব পালন কৰিব লাগিব এক নম্বৰ কথা আৰু যদি নোৱাৰে আপুনি ল'ব নালাগিছিল আৰু কোনোবা মানুহে সাগৰৰ পানীত সাধাৰণ মানুহ তাতে সাগৰৰ পানীত তাতে দাদাৰ মেনেজাৰ আছিল সিদ্ধাৰ্থ অঁ মেনেজাৰ মানে কি সেকেন্ড ৱাইফ হুম। জুবিন দাই কৈছে নিজে কৈছে জুবিন দা নিজে কৈছে সেকেন্ড ৱাইফ ইয়াক এনেকুৱা এটা স্থান দিছে জুবিন দাই বহুত আশাৰীৰ স্থান দিছে গতিকে এজন মেনেজাৰ হয় এই বেমাৰী মানুহজনক কেনেকে সাগৰৰ পানীত নামিব দিলে হাইপোথাৰ্মিয়া হ'ব পাৰিলে হয় যদি এক্সিডেণ্ট নহ'লে হয় হাইপোথাৰ্মিয়া হ'লে হয় অঁ আপুনি কেনেকে নামিব দিলে আৰু নাইব জুবিন দাই যদি নাইব বিচাৰিছে তাক মানা কৰিব লাগিছিল যে দাদা আপুনি নাযাব নাযাব আপোনাৰ বেমাৰ আছে হয়নে নাই অ সিহঁতে ঠেলি দি আছে আপুনি মানে কোনোবাই কোনোবাই কৈছে পিছফালে ঠেলি দিম নেকি কথা হ'ল জুবিন দাকটো এনে কোনে হত্যা কৰিব নোৱাৰে নোৱাৰে নেভাৰ ইম্পচিবল চলে বলে কৌশলে তাক মাৰ্ডাৰ কৰা হ'ল হুম। এইটো মাৰ্ডাৰ বুলি আমি এইকাৰণে কৈছো মাৰ্ডাৰ চাওক, এজন আমাৰ মানুহ আমাৰ অসমৰ গৌৰৱ আপুনি কিমান ভেলুৱেবল মানুহ লৈ গৈছে আপোনাৰ এইটো জনা উচিত থাকিব লাগিছিল মানে ছাৰ কি কম আৰু ক'বলৈ চাওক ইয়াত মই এইটো ডাইৰেক্ট কি কয় এইটো প্ৰি প্লেন মাৰ্ডাৰে হয় কাৰণ চাওক পোনপ্ৰথমবাৰ যেতিয়া নেকি জুবিন গাৰ্গক মানে ছিংগাপুৰলৈ লৈ যোৱা হ'ব এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে জুবিন দাই কিন্তু স্পষ্টকৈ মানা কৰি দিছিল যে মোৰ গা বেয়া আছে মই যাব নোৱাৰিম কিন্তু ইফালে শ্যামকান্ত মহন্তই কি কৰিলে যাতে আপুনি যদি নাহে মই ছুইচাইড কৰিব লাগিব এইটো মানে ইম'চনেল থ্ৰেট কৰা হৈছে জুবিন দাৰৰ ওপৰত আৰু এই ইম'চনেল থ্ৰেটৰ কাৰণে জুবিন দা তালৈ যোৱাৰ কাৰণে বাধ্য হৈছে আৰু জুবিন দা তালৈ গ'ল গোটেই ৰাতি কি কৰিলে ড্ৰিংক কৰিলে ড্ৰিংক কৰাৰ পিছত সিহঁতে জানে যেতিয়া কি কৰিব স্কুবা ডাইভিং কৰিব সাগৰৰ পানীত নামিব তেনেহ'লে কিয় দাদাক ড্ৰিংক কৰোৱা হ'ল ড্ৰিংক কৰাই দাদা কি কৰা হ'ল সাগৰৰ পানীত নমোৱা হ'ল য'ত নেকি লাইফ জেকেট নাই এজন সাধাৰণ মানুহ পাৰিব নেকি 50 মিটাৰ ঠাই লাইফ জেকেট নোহোৱাকৈ সাগৰৰ পানী নাই সাঁতুৰিবৰ কাৰণে দাদা কিয় নমোৱা হ'ল ইয়াত দাদাৰ মেনেজাৰ কি কৰিলে দাদাৰ মেনেজাৰ মানে হৈছে ছেকেণ্ড ৱাইফ যিয়ে নেকি সকলো তথ্যবিলাক চাই তেনেহ'লে এজন মেনেজাৰ হৈ কি কৰিলে তাতে দাদা কিয় বাধা দিয়া নাই মানে সিহঁতে তাক ইচ্ছা কৰিছে মাৰিবলৈ না এইটো প্ৰি প্লেন মাৰ্ডাৰ যে মৰিব লাগে তাক সিহঁতৰ ধাৰণাটো এনেকুৱা আৰু আপুনি তাৰপিছত মই এটা ভিডিঅ' চালো য'ত নেকি দাদাই সাঁতুৰিছে উইদাউট লাইফ জেকেট সাঁতুৰি দাদাই ক্লান্ত হৈ পৰিছে ইফালে কোনোবাই ভিডিঅ' কৰি আছে আৰু কৈ আছে যে ভাগৰি পৰিছে বুলি তালৈ ওচৰত যা ইফালে দাদাৰ পিছফালে দুজন মানুহ আছে দাদা আহি যিটো নেকি লাইফ বোট আছিল সেই বোটটো এটা হাতেৰে ধৰি দাদাৰ গাটো পানীত যিটো প্লাবিটাবল সেইটো এৰি দিছে কিন্তু কোনো মানুহে দাদাক হেল্প কৰা নাই তেনেহ'লে ভাবক কিমান কষ্ট দিয়া হৈছে দাদাৰ ওপৰত অঁ মই এটা কথা কৈছোঁ স্কুবা ডাইভিংটো কি ছাৰ স্কুবা ডাইভিংটো বুজি পায় পানীৰ তলত পানীৰ সাঁতোৰা। তলত সাঁতোৰা জুবিন দাই দেখোন এইটো কৰাই নাই কৰাই নাই স্কুবা ডাইভিংটো প্ৰথমে আমি কেনেকে শুনিলো স্কুবা ডাইভিং স্কুবা ডাইভিং ক'ৰ পৰা আহিল এইটো বস্তু এই বস্তুটো আহিল ক'ৰ পৰা স্কুবা ডাইভিং কৰা নাই এটা তাৰপিছত মৃত্যুৰ খবৰটো আমি দেৰিকে পাইছোঁ আগতে ঘটনাটো হৈছে হয় নাই মৃত্যু মানে এই ঘটনাটো হোৱাৰ লগে লগে চিকিৎসা পোৱা নাই 40 মিনিটলৈকে শেখৰে কোৱা মতে 40 মিনিটলৈকে চিকিৎসা পোৱা নাই ন মানে কথা হ'ল ইয়াতে বহুত কিবা কিবি লুকাই আছে উচিত তদন্ত কৰিলে চব ওলাব আমাৰ ইয়াৰ তদন্ত লাগে ৰাইজ আমাক কি ৰহস্য আছে ৰহস্য ওলাব লাগিব ৰহস্য ওলাব লাগে মই অসমৰ সকলো ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে ওলাই আহক সকলোৱে দাবী জনাওক যে ইয়াৰ উচিত তদন্ত লাগে আৰু দোষীক উচিত শাস্তি দিব লাগে তথাপিও অতি সোনকালে হয়নে অতি সোনকালে আমাৰ ৰিপৰ্ট লাগে যিমান সোনকালে আপুনি শাস্তি দিব কিমান সোনকালে জুবিন দাৰ আত্মাই শান্তি লাভ কৰিব হয় নাই কাৰণ এইটো অসমৰ ৰাইজে গম পাইছে যে এইটো কোনো দুৰ্ঘটনা নহয় এইটো
হ'ল গাফিলতি বা হত্যা। এইটো ডাইৰেক্ট মানে কি মেনেজাৰ সিদ্ধাৰ্থ, তাৰপিছত শ্যাম কানু মহন্ত এতিয়া কোনে আৰু কোনে শেখৰ, এই তিনিজনে মানে কি ক'ম আৰু গাফিলতিৰ কাৰণে মানে আজি আমাৰ স্যাৰ, অসমৰ সম্পদ কোনে নাই। কিমান জড়িত আছে আমি নাজানো, তদন্ত হ'ব, চব ওলাব। আমি জাষ্ট এইখিনিয়ে জানো, আমাক তদন্ত লাগে, দোষীক শাস্তি দিব লাগে, বাছ এইখিনিয়ে কথা। মই অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ, আপোনালোকে এইটো বস্তুত কমচে কম এইটো বস্তু যাতে সকলোৱে আমি একলগ হৈ কিনে মাতিব পাৰোঁ তাৰ ব্যৱস্থা কৰক। আৰু যিমানবোৰ দল সংগঠন আছে সকলো ওলাই আহিব লাগে, ইয়াৰ প্ৰতিবাদ কৰিব লাগে, অতি সোনকালে আমাক ইয়াৰ উচিত তদন্ত লাগে, হয়নে ছাৰ? হয়। যিয়ে হওক, আমি বেছি দীঘলীয়া নকৰোঁ, আপোনালোকক আমি আসাম গভৰ্ণমেণ্টকো ৰিকুৱেষ্ট কৰিম যে আপোনালোকে অতি সোনকালে ইয়াৰ তদন্ত ৰিপৰ্টখিনি আমাক দিয়ক। যিখিনি হ'ল আমি বহুত কিবা কিবি ক'লোঁ, যদি কিবা ভুল হয় ক্ষমা কৰি দিব। আৰু লগতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, অসমৰ সকলো ৰাইজে যাতে চাব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ। ধন্যবাদ।